নমস্কাৰ দিদি অসমৰ সংবাদ লোহিতলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই অশোক কুমাৰ দাস বিতং বাতৰিৰ পূৰ্বে চাই লওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম বৰপেটাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসক আৰু বিৰোধী পক্ষৰ প্ৰচাৰ অভিযান তুংগ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু জো বিডেন অসম মিজোৰাম সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহলৈ জৰুৰী পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী সোণোৱালৰ লাইলাপুৰত উপস্থিত ৰাজ্যৰ বন মন্ত্ৰী মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু দেশৰ কোভিড পৰিস্থিতি ক্ৰমাগতভাৱে উন্নত অসমত আৰোগ্যৰ হাৰ 95.50%। এতিয়া বিতং বাতৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বৰপেটাত উপস্থিত হৈ জিলাখনৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে জিলাখনৰ কৃষ্ণগুৰু সেৱাশ্ৰমত দক্ষতা নিয়োগ আৰু উদ্যোগ বিভাগে স্থাপন কৰিবলৈ লোৱা মধুমংগল শীৰ্ষক দক্ষতা উন্নয়ন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে কৃষ্ণগুৰু সেৱাশ্ৰম আৰু সংলগ্ন অঞ্চলত আলপাজান নদীৰ খহনীয়া প্ৰতিৰোধী আঁচনি এখনৰ শুভাৰম্ভ কৰে ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ সৰ্থেবাৰীৰ অসম কাঁহ শিল্প সমবায় সমিতিৰ মিল পৰিদৰ্শন কৰে তেওঁ স্থানীয় কাঁহ শিল্পীসকলৰ সৈতে তেওঁলোকৰ কাম-কাজ তথা সমস্যা সম্পৰ্কে মত বিনিময় কৰে গামোচা এখনি চেলেং চাদৰ আৰু এখনি খৰাইৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়ক সম্বৰ্ধনা আজি বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয় পাটনা বৈশালী সীতামাৰী দাৰভাংগা আৰু মধুবানীকে ধৰি 17খন জিলাৰ 94টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ অনুষ্ঠিত হয় ভাৰতৰ নিৰ্বাচনী আয়োগৰ শেহতীয়া তথ্য অনুসৰি 2,86 লাখ ভোটদাতাৰ ভিতৰত 54.05% ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে এই ভোটগ্ৰহণৰ ফলাফলে 1463 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটগ্ৰহণ নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে সমষ্টি কেইটাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত সকলো নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয় ভোটগ্ৰহণ অনুষ্ঠিত কৰা 41,362টা ভোট কেন্দ্ৰৰ ভিতৰত 694টা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হৈছে উল্লেখযোগ্য যে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যোৱা 28 অক্টোবৰ তাৰিখে হৈ যায় তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা 7 নৱেম্বৰত আৰু তিনিওটা পৰ্যায়ৰে ভোট গণনা অহা 10 নৱেম্বৰত অনুষ্ঠিত হ'ব ইফালে বিহাৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে এনডিএ চৰকাৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে দেশৰ বিকাশৰ হকে কাম কৰি গৈছে প্ৰধানমন্ত্ৰী আজি বিহাৰৰ আৰাৰিয়া জিলাৰ ফৰবিছগঞ্জৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে এনডিএ চৰকাৰে ৰাজ্যখনৰ সৰ্বতো প্ৰকাৰ বিকাশৰ হকে কাম কৰি জনসাধাৰণৰ গণতান্ত্ৰিক স্বাধীনতাক গুৰুত্ব দি আহিছে বুলি তেওঁ কয় সম্প্ৰতি কৰোনা ভাইৰাছৰ বিপজ্জনক সময়তো বিহাৰৰ জনসাধাৰণে গণতন্ত্ৰৰ স্বাৰ্থত তথা এখন সুস্থ চৰকাৰ গঠনত গুৰুত্ব দি আগবাঢ়ি অহাটো প্ৰশংসাৰ যোগ্য বুলি তেওঁ কয় প্ৰধানমন্ত্ৰীয়ে কোভিড সৃষ্ট পৰিস্থিতিৰ মাজৰ অতি কঠিন সময়ত অতিৰিক্ত সাৱধানতা তথা প্ৰস্তুতিৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক অভিনন্দন জনায় इस बात का मूल्यांकन करना ही होगा कि भारत के लोगों के जहन में लोकतंत्र कितनी गहराई से बैठा हुआ है कि जब कोरोना के इतने कालखंड में भी वे लोकतंत्र को प्राथमिकता दे रहे हैं ये पूरी दुनिया के लिए एक भरोसा जगाने वाली घटना है
ऐसे कठिन समय में इतनी तैयारी के साथ, इतनी सारी सावधानियों के साथ चुनाव कराने के लिए मैं हमारे देश के चुनाव आयोग को लाख लाख बधाई देता हूं। আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও আজি বিহাৰৰ কাটিহাৰ জিলাৰ কোৰহাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অভিযোগ কৰে যে কোভিড-19ৰ লকডাউনৰ সময়ছোৱাত বিহাৰৰ প্ৰব্ৰজিত শ্ৰমিকসকলক ৰাজ্য চৰকাৰৰ সা-সুবিধা প্ৰদান কৰাত ব্যৰ্থ হৈছে। নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰৰ ভুল নীতিৰ বাবে ৰাজ্যখনৰ দুখীয়া লোকৰ অৱস্থা অধিক বেয়ালৈ পৰ্যবেসিত হৈছে বুলি তেওঁ কয়। চাকৰিৰ নামত ৰাজ্যখনৰ চাকৰি প্ৰাৰ্থীক চৰকাৰে বঞ্চিত কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে। यहाँ आपके पास पानी है, खेत है, किसान है, सब कुछ है। अब क्या किया? यहां पे आपको 2,500 रुपए छोड़िए, एमएसपी छोड़िए, यहां आपको 1,000 रुपए मिलता है। कितना मिलता है? 700 रुपए मिलता है। धान के लिए 700 रुपए मिलता है। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ আৰম্ভ হয়। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু জো বিডেনে কালি ভোটদাতাসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক আকৰ্ষিত কৰিবলৈ শেষ প্ৰয়াস চলায়। ৰাষ্ট্ৰপতি ট্ৰাম্পে মিচিগান, লোৱা, নৰ্থ কেৰলিনা, জৰ্জিয়া আৰু ফ্লৰিডাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে জো বিডেনে ফিলাডেলফিয়াত ব্যাপক প্ৰচাৰ চলায়। আমেৰিকাৰ প্ৰায় 9 কোটি 20 লাখ ভোটাৰে ইতিমধ্যে বেলটযোগে ভোটদান কৰিছে আৰু এই ভোট গণনাৰ বাবে কিছু সংখ্যক ৰাজ্যত দুদিনৰ পৰা এসপ্তাহলৈ সময় লাগিব। আজি নিশা ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব। অসম মিজোৰাম সীমান্তত শেহতীয়াকৈ সংঘটিত হৈ থকা পৰিস্থিতিৰ বিষয়ে সবিশেষ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। কাছাৰ জিলাৰ লাইলাপুৰত সীমান্ত আৰক্ষী চকীৰ অধীনৰ সীমান্ত অঞ্চলৰ পৰা মিজো দুষ্কৃতিকাৰীৰ দ্বাৰা অপহৃত হৈ মৃত্যুবৰণ কৰা ইমতাজুল লস্কৰৰ বিয়োগত মুখ্যমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে লস্কৰৰ নিকট আত্মীয়লৈ 5 লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিছে। অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাস্থলীলৈ ৰাওনা হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কালি কাছাৰ জিলাৰ উপায়ুক্তৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় আৰু এই ক্ষেত্ৰত অধিক সতৰ্ক হ'বলৈ আহ্বান জনায়। আনহাতে অসম মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ বাবে মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত মঙলবাৰে লাইলাপুৰত উপস্থিত হয়। উল্লেখ্য যে লাইলাপুৰ আৰু অসম মিজোৰাম সীমান্তত মিজো দুষ্কৃতিকাৰীৰ দ্বাৰা অপহৃত হৈ মৃত্যুবৰণ কৰিছিল ইমতাজুল লস্কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে উপস্থিত হৈ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। আনহাতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মিজো দুষ্কৃতিকাৰীৰ দ্বাৰা অপহৃত হৈ মৃত্যুবৰণ কৰা ইমতাজুল লস্কৰৰ বাসগৃহত উপস্থিত হৈ পিতৃক 5 লাখ টকাৰ এখন চেক এককালীন সাহায্যৰূপে প্রদান করে। যেভাবে ধৈর্য সহকারে সহ্য সহকারে আপনারা যেভাবে আপনারা এই সিচুয়েশনটারে মোকাবিলা করলা এটার লগে আমরা সবে আমরা এমপি আমি এবং আমরা চিফ সেক্রেটারি আমরা ডিসি আমরা ডিজি আমরা ডিআইজি সবের পক্ষ থেকে এসপির পক্ষ থেকে সব এই অঞ্চলের মানুষকে আমরা আন্তরিকভাবে কৃতজ্ঞতা জানাইয়া এই পরিবারে জানাইয়ার আমরা যে এত বড় একটা দুর্ঘটনার পরেও আপনারা ধৈর্য সহ্য শান্তি রাখিয়া রাজ্য সরকারে আছে যে গভর্নমেন্ট অফ ইন্ডিয়াৰ সকলো কথা জানে আৰু ইয়াৰ এটা সলিউশন হ'ব। উই আৰ কনসার্ন ইটস আফটার অল উইথিন দ্য কনস্টিটিউশনাল বাউন্ডারি অফ আসাম উইল নট গিভ আপ। আৰু ভৱিষ্যতেও যাতে কোনো তেনেকুৱা বাহিৰৰ মানুহ আহি পেলাই ইয়াত আগ্ৰাসন কৰিব নোৱাৰে তাৰ কাৰণে যিখিনি কৰিবলৈ সকলোখিনি কৰা হ'ব। আৰু কেছ তদন্ত ইত্যাদিৰ কাৰণেও আমি ভাৰত চৰকাৰৰ লগত টাচত আছোঁ। আজিও ইনফেক্ট ইউনিয়ন হোম সেক্রেটারির লগত চিফ সেক্রেটারি কথা পাতি আছে আৰু মাননীয় মুখ্যমন্ত্রী নিজে হায়েস্ট লেভেলত কথা পাতি আছে। অসমৰ মানুহ আমি দেখুৱাব লাগে আমি একতাটো আছে আৰু আমি নিজে অন্যায়ত কেতিয়া নাযাওঁ।
ভাৰতত কোভিডৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৯% বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সাপ্তাহিক আক্ৰান্তৰ হাৰ ৪.৪%। আনহাতে প্ৰতিদিনে কোভিডত আক্ৰান্তৰ হাৰ ৩.৭%। স্বাস্থ্য সচিব ৰাজেশ ভূষণে সংবাদ মাধ্যমক উল্লেখ কৰে যে প্ৰতি ১০ লাখ জনসংখ্যাত আক্ৰান্তৰ সংখ্যা ৫,৯৯১ জন। আনহাতে প্ৰতি ১০ লাখত মৃত্যুৰ সংখ্যা ৮৯ জন বুলি উল্লেখ কৰে স্বাস্থ্য সচিবগৰাকীয়ে। অৱশ্যে অক্টোবৰৰ তুলনাত নৱেম্বৰত কেইখনমান ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। रेट है वो लगातार बढ़ रहा है और अभी लगभग 92-92% के करीब है। क्यूमुलेटिव पॉजिटिविटी रेट यानी जब से इन्फेक्शन प्रारंभ हुआ देश में तब से लेकर अब तक ये 7.4 हो गया है। इसमें भी लगातार गिरावट आ रही है। अगर हम साप्ताहिक पॉजिटिविटी रेट देखें, वीकली पॉजिटिविटी रेट, तो वो 4.4% है। इसमें भी गिरावट आ रही है। और अगर दैनिक पॉजिटिविटी रेट देखें पिछले 24 घंटे का डेली पॉजिटिविटी रेट, सो दैट इज 3.7, 3.7, उसमें भी काफी भारी गिरावट है। ভাৰতত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯২% বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত প্ৰায় ৫৮,০০০ কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে আৰু ইয়াকে লৈ এতিয়ালৈকে কোভিড আৰোগ্য ৰোগীৰ সংখ্যা ৭৬,০৩,১২১লৈ বৃদ্ধি পাইছে। আনহাতে দেশত বৰ্তমান মুঠ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৫,৬১,৯০৮ হৈছেগৈ। যোৱা ২৪ ঘণ্টাত ৪৯০ জন লোকৰ কোভিডত মৃত্যু ঘটে। ইয়াকে লৈ এতিয়ালৈকে মৃত্যুৰ সংখ্যা ১,২৩,০৯৭লৈ বৃদ্ধি পাইছে। আনহাতে দেশত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ৮২,৬৭,৬২৩ গৰাকী। ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ ৯৫.৫০% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা মতে আজি নতুনকৈ ৪৭৩ গৰাকী লোক সুস্থ হৈ উঠাত ৰাজ্যখনত আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা ১,৯৮,০৩৯ হৈছেগৈ। আনহাতে আজিৰ দিনটোত ২৮,৮৮৪ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত ৩৭৯ গৰাকী লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰ জিলাৰ ১১৫ জন ৰোগীও আছে। ইয়াকে ধৰি ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২,০৭,৩৬১লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত সম্প্ৰতি ৮,৩৮৫ গৰাকী লোক চিকিৎসাধীন হৈ আছে। ইফালে আজি কামৰূপ মহানগৰ আৰু বিশ্বনাথ জিলাৰ এজনকৈ ৰোগীৰ মৃত্যু হোৱাত ৰাজ্যত মৃতকৰ সংখ্যা ৯৩৪লৈ বৃদ্ধি পাইছে। জনধন একাউণ্টকে ধৰি দেশৰ ৬০ কোটি ছেভিংছ বেংক একাউণ্টত কোনো ধৰণৰ ছাৰ্ভিচ চাৰ্জ প্ৰযোজ্য নহয়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আজি প্ৰকাশ কৰিছে যে শেহতীয়াকৈ সংবাদ মাধ্যমত ৰাজহুৱা খণ্ডৰ বেংকে ছাৰ্ভিচ চাৰ্জ বৃদ্ধি কৰা বুলি প্ৰচাৰ হোৱা খবৰ সত্য নহয়। কেৱল বেংক অৱ বৰোদাই কোভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি মাহে ধন জমা দিয়া আৰু উলিওৱাৰ ক্ষেত্ৰত কিছু নিয়মৰ সংশোধন কৰিছে। অন্য কোনো ৰাজহুৱা খণ্ডৰ বেংকে নিকট ভৱিষ্যতত বেংক শুল্ক বৃদ্ধিৰ কোনো পদক্ষেপ লোৱা নাই বুলিও বিত্ত মন্ত্ৰালয়ে জানিবলৈ দিছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ গুৰুত্বপূৰ্ণ মহানগৰৰ বায়বিক গুণসম্পন্ন ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ১৫খন ৰাজ্যলৈ প্ৰথম কিস্তিত মুঠ ২,২০০ কোটি টকা মুকলি কৰি দিছে। পঞ্চম বিত্ত আয়োগৰ অনুমোদনৰ ভিত্তিত এই ধন মুকলাই দিয়া হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এটা টুইটযোগে এই বিষয়ে প্ৰকাশ কৰি কৈছে যে এই পুঁজিৰ জৰিয়তে মহানগৰ ব্যৱস্থাত স্থানীয় নিগম নিকায়সমূহৰ সামৰ্থ্য নিৰ্মাণকে ধৰি বায়বীয় গুণসম্পন্ন ব্যৱস্থাসমূহ কাৰ্যকৰী কৰাত হিতাধিকাৰী ৰাজ্যসমূহ উপকৃত হ'ব। এই পুঁজি লাভ কৰা ৰাজ্যসমূহৰ ভিতৰত আছে অন্ধ্ৰপ্ৰদেশ, গুজৰাট, ঝাৰখণ্ড, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ।
কেন্দ্ৰীয় চৰকাৰৰ CIDF আঁচনিৰ অধীনত অসম চৰকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ ডিফু চহৰৰ উন্নয়নৰ বাবে 100 কোটি টকাৰ অনুমোদন দিছে। ডিফুত আজি এই বিষয়ে ঘোষণা কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে এই আঁচনিৰ অধীনৰ কাম-কাজ অহা মাহৰ পৰা আৰম্ভ কৰা হ'ব। ইয়াৰ উপৰিও অসম চৰকাৰে ডিফুত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলিত মাহৰ ভিতৰতে উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিব। ডিপু বাহিনীবিলাকে দিনে দিনে গাড়ী কিনি আছে ডিপু যিটো নেকি আমাৰ ৰংভাৰতী ৰংগেৰ পৰা ৰংগেৰ ষ্টেচনলৈকে যোৱা বা বেংগলৈকে যোৱা ট্ৰেফিক জাম হৈ যায়। তাৰ কাৰণে আমি বিধানমন্ত্ৰী মিনিষ্টাৰৰ লগত আলোচনা কৰিছোঁ। MP গাঁৱলী আৰু মই বাৰে বাৰে প্ৰেচাৰ কৰাৰ কাৰণে ইয়াত ফ্লাইঅভাৰ তেখেতে নিজে আহি ইয়াৰ আধাৰ স্থাপন কৰিম বুলি কৈছে। কাৰণ ডিপু ৰাইজৰ কাৰণে এটা সুখবৰ সেইটো আমি ফ্লাইঅভাৰ আমি সোনকালে এটা আধাৰ স্থাপন কৰিবৰ কাৰণে কাৰ্যবাহী কঞ্চেলৰ অসম চৰকাৰৰ পৰা আমি আলোচনা কৰা হৈছে। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ত মঙলবাৰে এক গ্ৰন্থ বিপণী কেন্দ্ৰ আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়াই। গ্ৰন্থ বিপণী কেন্দ্ৰটো মুকলি কৰি সভাপতিগৰাকীয়ে কয় যে অসমৰ জাতীয় কণ্ঠস্বৰ হ'ল অসম সাহিত্য সভা। বিভিন্ন জাতি জনগোষ্ঠীসমূহ একত্ৰিত হৈ অসমক আগুৱাই নিয়াটো মূল লক্ষ্য। শেহতীয়াকৈ অনুষ্ঠানটোত নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলো জড়িত হৈ পৰাটো শুভ লক্ষণ বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে। অনুষ্ঠানতে 5খন গ্ৰন্থ উন্মোচন কৰা হয়। মই ভাবোঁ যে অসমৰ জাতীয় কণ্ঠস্বৰ হ'ল অসম সাহিত্য আজি 103 বছৰৰ পৰা এটা বৃহৎ দায়িত্ব এটা লৈ আহিছে। এইটো হ'ল জাতি গঠন প্ৰক্ৰিয়া সুন্দৰ আৰু সুচাৰুৰূপে চলাই নিয়াত আৰু আগভাগ লোৱাত অসম সাহিত্য সভা জড়িত হৈ আছে। মই ভাবোঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগ হৈ কেনেকৈ অসমক অন্যান্য ঠাইৰ তুলনাত আগবঢ়াই নিব পাৰোঁ। মোৰ কথা হ'ল অসম সাহিত্য সভাই সেই কামত ব্ৰতী হ'ব লাগিব আৰু সেই কামত ব্ৰতী হোৱাৰ অংগীকাৰ কৰিছে। আমি যিটো ডিজিটেল প্ৰজেক্ট কৰিব ওলাইছোঁ অসমীয়া সাহিত্যৰ সেইটোত আটায়ে জড়িত হ'ব। লগতে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকো মিটিঙত পাইছোঁ। সেইটো এটা বৰ ভাল খবৰ। তেওঁলোকৰ সাহিত্য সভামুখী হৈছে। অসমীয়া ভাষা সংস্কৃতিৰ সকলো ধৰণৰ অনুষ্ঠানত তেওঁলোক জড়িত হোৱাৰ পৰিকল্পনা কৰিছে। বায়োফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী হৈছে চৰাইদেউ জিলাৰ এক দম্পতী। মীন পালনৰ লগতে চাহ উৎপাদন আৰু কৃষি কৰ্মৰ জৰিয়তে বহুজনক দিছে স্বাৱলম্বিতাৰ পথ। লগতে গ্ৰাম্য পৰ্যটনৰ নতুন প্ৰকল্পও হাতত লৈছে দুই স্বামী স্ত্ৰীয়ে। জনপ্ৰিয় যদিও বৰ্তমান সময়ত বায়োফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী হৈছে অসমৰ বহু লোক। উজনি অসমৰ ভিতৰতে প্ৰথম এই বায়োফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে চৰাইদেউ জিলাৰ সৰু মথুৰাপুৰৰ প্ৰসূন ৰাজকোঁৱৰ আৰু তেওঁৰ পত্নী। নিজৰ লগতে আন বহুজনক এই মীন পালন পদ্ধতিৰ প্ৰতি আকৃষ্ট কৰাইছে দুয়োৱে। প্ৰসূন ৰাজকোঁৱৰক সকলোবোৰ কামত সহায়ৰ হাত আগবঢ়াই পত্নী ইন্দিৰা কলিতা ৰাজকোঁৱৰে। স্বামী স্ত্ৰী দুয়ো লগ লাগি গঢ়ি তোলা এই ব্যৱসায়ৰ লগত এতিয়া জড়িত হৈছে বহুকেইটা পৰিয়াল। আমি ভাবোঁ যে মৎস্যৰ যিটো ব্যৱস্থা এই আমাৰ 99% মানুহে অসমত মাছ খায়। গতিকে এই মাছৰ আমি কাৰ পৰা পাৰ্চেছ কৰোঁ মূলতঃ অন্ধ্ৰপ্ৰদেশৰ পৰা, য'ত নেকি কেৱল মাত্ৰ কম সংখ্যক মানুহে মাছ খায়। কিন্তু আমি ইমান চাহিদা থকাৰ পাছতো আমাৰ মৎস্য উৎপাদনৰ ক্ষেত্ৰখনত আমি কিন্তু বহুত পিছ পৰি আছিলোঁ। কিন্তু আজি যদি আমি আপোনালোকে ভাবে যে টেকন'লজি ব্যৱহাৰৰ জৰিয়তে যে মাছৰ যদি কিবা উৎপাদন কৰিব পৰা যায়, তেতিয়াহ'লে আমি ভাবোঁ যে বায়োফ্লক ওৱান অফ দ্য বেষ্ট চ'ৰ্চ। চৰাইদেউ জিলাৰ সৰু মথুৰাপুৰ মণ্ডল বাগানৰ বাসিন্দা প্ৰসূন ৰাজকোঁৱৰ আৰু পত্নী ইন্দিৰাই চৰাইদেউ ইণ্টিগ্ৰেটেড ফিছ ফাৰ্ম নামেৰে মীন পালনৰ লগতে আৰু বহুকেইটা ব্যৱসায়েৰে পামখনক এক বৃহৎ উদ্যোগলৈ পৰিণত কৰিছে। পোনপ্ৰথমতে চাহপাতৰ ব্যৱসায়ৰ লগত জড়িত প্ৰসূন ৰাজকোঁৱৰে দুগ্ধ উৎপাদন আৰু উন্নত প্ৰজাতিৰ ছাগলী পালন কৰিও স্বাৱলম্বী হৈছে।
শেহতীয়াকৈ দুয়োৱে আৰম্ভ কৰিছে বায়োফ্লক পদ্ধতিৰে মীন পালন লগতে চৰাইদেউ কেনেল নামেৰে আৰম্ভ কৰিছে উন্নত প্ৰজাতিৰ কুকুৰৰ প্ৰশিক্ষণ কেন্দ্ৰ নতুনকৈ গ্ৰাম্য পৰ্যটনৰ এক বিশেষ প্ৰকল্প হাতত লৈছে উদ্যমী যুৱক প্ৰসূন ৰাজকোঁৱৰে এই প্ৰকল্পৰ যোগেদি ঐতিহাসিক চৰাইদেউলৈ অহা পৰ্যটকসকলে আমোদ প্ৰমোদেৰে থাকি হৰ্চ ৰাইডিং ইকো টুৰিজিম এগ্ৰি টুৰিজিম টি টুৰিজিম কৰিব পাৰিব শেহতীয়াভাৱে আমি আৰু এটা নতুন কাম আমি কৰিবলৈ হাত মেলিছো আৰু তাৰ যথেষ্টখিনি আমি আগবাঢ়িলো আমি শেষ পৰ্যায়ত আছো সেই হৈছে আমাৰ ডগ আপোনাৰ এটা চৰাইদেউ কেনেল নামেৰে আমি এটা ডগ ট্ৰেইনিং এণ্ড ব্ৰিডিং আপোনাৰ বৰ্ডিং চেণ্টাৰ আমি খুলিছো এই ছাগলীবোৰ জেনেৰেলি 6 মাহত আপোনাৰ 20 পৰা 30 কেজিলৈকে হয় আমাৰ ফাৰ্মত এই ছাগলীও আমি নতুনকৈ আৰম্ভ কৰিছো আত্মনিৰ্ভৰ অসমৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে প্ৰসূন ৰাজকোঁৱৰ আৰু পত্নী ইন্দিৰা কলিতা ৰাজকোঁৱৰে শিক্ষিত নিবনুৱাৰ বাবে প্ৰসূন এক আদৰ্শ নৱপ্ৰজন্মক প্ৰসূন ৰাজকোঁৱৰৰ আহ্বান অসমৰ বাহিৰত কৰ্মসংস্থাপন নিবিচাৰি ঘৰতে এইদৰে বাছি ল'ব পাৰে স্বাৱলম্বিতাৰ পথ চৰকাৰৰ বহু সুবিধা লাভ কৰি ইতিমধ্যে উপকৃত হৈছে প্ৰসূন ৰাজকোঁৱৰ চৰাইদেউৰ পৰা নবুল কোঁৱৰ বাতৰি বিভাগ DD অসম গোলাঘাটৰ ডেৰগাঁও ব্লকৰ অন্তৰ্গত বালিডুবা গাঁৱৰ জিলাখনৰ কৃষি বিভাগে পালন কৰিলে ক্ষেত্ৰ দিৱস বানপানী অধ্যুষিত অঞ্চলৰ কৃষিভূমিত অধিক উৎপাদনকামী বিপ্লৱৰ সূচনা কৃষি বিভাগৰ চাৱাহক বাতৰি বিভাগ DD অসমৰ এক প্ৰতিবেদন পথাৰ বিপুল সম্ভাৱা কৃষকৰ কেঁচা ঘামবোৰ সামৰে বিস্তীৰ্ণ পথাৰখনে দুচকুত জিলিকে আঘোণমহীয়া সোণালী সপোন পিছে বলিয়া বানে ধান বান কৰি পেলাই আশাৰ খেতিডৰা তেনে বান অধ্যুষিত এলেকা গোলাঘাটৰ ৰঙামাটিৰ বালিডুবা গাঁও বাৰিষাত উফন্দি অহা গেলাবিল নদীয়ে বুঢ়াই পেলাই বিস্তীৰ্ণ কৃষিভূমি কিন্তু তাৰ পিছতো লহপহকৈ বাঢ়ি আহিছে এই খেতিডৰা বানেও ক্ষতি কৰিব নোৱাৰিলে এই বিস্তৰ কৃষিভূমি চলিত বৰ্ষত শস্যৰ পথাৰত বীজ সিঁচাৰ সময়ত বালিডুবা গাঁৱৰ আদৰ্শ কৃষক বাবুল বৰা গোলাঘাট জিলা কৃষি বিভাগে প্ৰদান কৰিছিল ৰঞ্জিত চাবুৱান ধানৰ বীজ বিশ্ব বেংকৰ বিত্তীয় সাহায্যাৰ্থে আৰম্ভ কৰা এপাৰ্ট আঁচনিৰ অধীনত বান অধ্যুষিত অঞ্চলত পৰীক্ষামূলকভাৱে জিলা কৃষি বিভাগে বাবুল বৰাৰ প্ৰায় 2 বিঘা ভূমিত ৰঞ্জিত চাবুৱান ধানৰ প্ৰদৰ্শনীমূলক খেতি কৰিছিল বানৰ সময়ত প্ৰায় 15 দিন পানীত ডুব গৈ থাকিও কোনো ক্ষয় ক্ষতি নোহোৱাকৈ ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে বাবুল বৰা মানে বিশ্ব বেংকৰ এপাৰ্ট আঁচনিৰ অন্তৰ্গত আমি ৰঞ্জিত চাবুৱানৰ ডেমনষ্ট্ৰেশ্যন এটা দিছিলোঁ আৰু তাৰে এটা আমি ফিল্ড ডে কাৰণে আমি এই বালিডুৱা অঞ্চলত আহিছিলোঁ বালিডুৱা গাঁও মানে ডেৰগাঁও ব্লকৰ আণ্ডাৰত আৰু সেই ডেমনষ্ট্ৰেশ্যনত আজি আমি ফিল্ড ডে কৰি পেলাই আমি ক্ৰপ কাটিং কৰিছোঁ মানে ক্ৰপ কাটিং কৰাৰ পিছত এতিয়া ৰিজাল্টটো আমি কিমান হয় আমি অলৰেডি জুখি পেলাই আমি চাব লাগিব কৃষকৰ লাভ হ'ব কাৰণ যিটো আমাৰ থলুৱা জাতৰ ধান তেওঁলোকে এইটো যিহেতু বানপানী অধ্যুষিত এলেকা এৰিয়া গতিকে বানপানী অধ্যুষিত এৰিয়াত আমি এই ৰঞ্জিত চাবুৱান ভেৰাইটিটো দিছোঁ যাতে এই ধানবিলাক পানীত ডুবিও মানে বাচি গৈছে গতিকে এই ধানটোৰ মানে এইটোৱে গুণাগুণ যে ই পানীত 15 দিন মানে মাজত তলত সোমাই থাকিলেও পিছলৈ ই ভাল ফল দেখুৱায় কিন্তু অন্য লোকেল ধান বা অন্য বেলেগ ধানবিলাক যদি কৰা হয় তেতিয়া পানীত ডুব গৈ থাকিলে অলপ দিন 4-5 দিন পানীৰ পিছতে ই বেয়া হৈ যায় বানে ক্ষতি সাধন কৰাৰ পিছতো প্ৰতি বিঘাত 746 কেজি ধান উৎপাদন কৰিব পাৰি এই ৰঞ্জিত চাবুৱান ধানৰ খেতিৰ পৰা লাভালাভটো পাইছোঁ ধৰক এনেই অন্য ধানতকৈ উৎপাদনটো বেছিয়ে পাইছোঁ অৱশ্যে আমি বিঘা চিষ্টেমত কিমান হৈছে আমি সেইটো তেনেকৈ একচুৱেল ৱেইট নাই কৰা বাৰু গতিকে ডিপাৰ্টমেণ্টে কৈছে ডিপাৰ্টমেণ্টে জানিব আৰু নহয় মই ৰঞ্জিত চাবুৱানটো আপোনাৰ 3 বিঘা মাটি কৰিছোঁ এইটো আপোনাৰ ধৰক যোৱাবাৰ মই 3 বিঘা মাটিত 22,000 টকা পালোঁ গতিকে সেইটো ধানৰ দামৰ ওপৰত নিৰ্ভৰ কৰিব আৰু উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিব খৰচাটো বৰ বেছি নাই হোৱা কাৰণ হেৰিটো বাৰু ধৰক বীজটো তাৰপৰা পালোঁ সাৰটো হেৰিৰ পৰা পালোঁ বাকী ট্ৰেক্টাৰ খৰচটো হৈছে আৰু দোৱা খৰচ এনেকৈ হৈছে আৰু জিলা কৃষি বিভাগে এই কৃষিভূমি পৰিদৰ্শন কৰি বালিডুবা গাঁৱত ক্ষেত্ৰ দিৱস উদযাপন কৰে থলুৱা কৃষকসকলক দুৰ্যোগৰ মাজতো অধিক উৎপাদনক্ষম কৰি তুলিবলৈ আৰম্ভ কৰা এই আঁচনিৰ যোগেদি লাভান্বিত হৈছে এতিয়া গোলাঘাটৰ বিভিন্ন অঞ্চলৰ কৃষক গোলাঘাটৰ পৰা সুজিত ঘোষ বাতৰি বিভাগ DD অসম তাঁতশালত ব্যস্ত এগৰাকী যুৱক মাতৃৰ পৰা লাভ কৰা শিক্ষাৰে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে লখিমপুৰৰ যুৱকজনে
যুৱ প্ৰজন্মক নিষ্ঠাৰে কৰ্ম কৰিবলৈ আহ্বান বাবুল কোঁৱৰৰ। এজন নিবনুৱা যুৱকে কেনেকৈ নিজক সংস্থাপন কৰিব? এনে এজন যুৱক হ'ল নাৰায়ণপুৰ জোৰহতীয়া গাঁৱৰ বাবুল কোঁৱৰ। তেখেতে এবছৰ দিন ধৰি পেলাই গোৱাত গৈ কাম কৰিছিল বিভিন্ন ধৰণৰ অনুষ্ঠানত, কিন্তু তাত ভাল নালাগিল। তেখেতে সফল হ'ব নোৱাৰিলে আৰু তাত পোৱা ন্যূনতম টকাখিনিয়ে তেখেতে খাবই নে না পৰিয়াললৈ প্ৰথম ঘৰলৈ উভতি আহিল। আহি পেলাই পূৰ্বতে মাকৰ পৰা শিকা তাঁত ববলৈ যি শিকিছিলে, ইয়াত আহি তাঁত ববলৈ ধৰিলে। বিভিন্ন ধৰণৰ দীঘল দীঘল ফুলৰ গামোচা ববলৈ ধৰিলে, পাটৰ কাপোৰ ববলৈ ধৰিলে, ৰিহা পা ধৰি বিভিন্ন ধৰণৰ বৈ তেখেতে স্বাৱলম্বী হ'ল। এতিয়া তেখেতে 15 পৰা 20 হাজাৰ প্ৰতি মাহত ইনকম কৰে কেৱল তাঁত বৈ। গামোচা পাট মুগাৰ কাপোৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ সপোন দেখিছে লখিমপুৰৰ এজন যুৱক বাবুল কোঁৱৰে। বহু বছৰ অসমৰ বহিৰাজ্যত কৰ্মৰত হৈ থকা এইজন যুৱক বৰ্তমান তাঁতশালত ব্যস্ত। বৈ উলিয়াইছে ইখনৰ পিছত সিখন ফুলাম গামোচা, লগতে পাট মুগাৰ কাপোৰ। চাকৰিৰ পিছত দৌৰি নাথাকি তাঁতশালত কাপোৰ উৎপাদনেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে লখিমপুৰ জিলাৰ ৰঙতিৰ সমীপৱৰ্তী জোৰহতীয়া গাঁৱৰ নিবাসী স্নাতক ডিগ্ৰীধাৰী বাবুল কোঁৱৰে। মাতৃৰ পৰাই লাভ কৰিছিল বোৱা কটাৰ আদিপাঠ। অৱশ্যে আৰ্থিক দীনতাৰ বাবে নিজাববীয়াকৈ তাঁতশালৰ কাম কৰিব পৰা নাছিল। শেহতীয়াকৈ যুৱকজনে দুখনকৈ তাঁতশালত বৈ উলিয়াইছে কাপোৰ। বহিৰাজ্যৰ আমদানিকৃত গামোচাই সমগ্ৰ ৰাজ্য চানি ধৰাৰ সময়ত যুৱকজনৰ এই কাৰ্য অতিকৈ প্ৰশংসনীয়। এই তাঁতশাল বৈ মানে বহুতখিনি স্বাৱলম্বী হৈছোঁ। মই বাহিৰত গৈছিলোঁ, গোৱাত গৈছিলোঁ, তাত এবছৰ থাকিলোঁ। তাত থাকি যিখিনি তিক্ততা অনুভৱ কৰিলোঁ সেইখিনি মই এই গাঁৱত থাকি এতিয়া মানে বহুত স্বাৱলম্বী হৈছোঁ। সেয়েহে মই বাহিৰলৈ যোৱা ল'ৰা ছোৱালীসকলক ক'ব বিচাৰোঁ, তেওঁলোকে যদি প্ৰকৃততে নিজৰ বিদ্যা আছে তেওঁলোকে গাঁৱতে ভালকৈ কৰি মেলি গাঁৱতে স্বাৱলম্বী হ'ব পাৰিব। বৰ্তমান যুৱ প্ৰজন্মক বাবুল কোঁৱৰৰ অনুৰোধ যে অসমতে অলেখ সুবিধা, মাথো নিষ্ঠাৰে কৰ্ম কৰাৰ মানসিকতাৰ প্ৰয়োজন। চৰকাৰীভাৱে আৰু কিছু সাহায্য প্ৰদান কৰিলে যুৱকজনে আগবাঢ়ি যোৱাত আৰু সহায়ক হ'ব। লখিমপুৰৰ পৰা দয়াল কৃষ্ণ নাথ, বাতৰি বিভাগ, DD অসম। কাৰ্বি আংলঙৰ কল্যাণপুৰ অঞ্চলৰ এগৰাকী উদ্যমী মহিলাই শুকান বাহত পাণ খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। মাহে 4-5 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা মহিলাগৰাকীয়ে ভৱিষ্যতে এই কৃষিকৰ্ম বিস্তৃত কৰাৰ সপোন পুহি ৰাখিছে। পাণ তামোলৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ। সকলো মাংগলিক কাৰ্যতে ব্যৱহাৰ হোৱা পাণৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ সপোন দেখিছে এগৰাকী মহিলাই। নাম অঞ্জলি শইকীয়া। কল্যাণপুৰৰ এই মহিলাগৰাকী এতিয়া আন বহুতৰ বাবে আদৰ্শ। তামোল গছ অথবা অন্য গছত নহয়, শুকান বাহত পাণ খেতি কৰিছে অঞ্জলি শইকীয়াই। প্ৰথমে মাত্ৰ কেইজোপামান পাণেৰে আৰম্ভ কৰা অঞ্জলি শইকীয়াৰ বাৰীত বৰ্তমান 150 জোপাৰো অধিক পাণ আছে। অকলে চোৱা চিতা কৰি পাণ বিক্ৰী কৰে মহিলাগৰাকীয়ে। মাহে 4-5 হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰা অঞ্জলিয়ে লকডাউনতো পাণ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। পাণৰ খেতি প্ৰায় 2012 চন মানৰ পৰা ষ্টাৰ্ট দিছোঁ। তেতেলী খোৱাত আছিলোঁ পঢ়িলে, তাত তেতিয়া পাণ মাৰে। ইয়াত তেতিয়া ওখ জেগালৈ আহিলোঁ বা স্বাৱলম্বী হোৱা এটা উপায় হিচাপে পালোঁ। সেইকাৰণে মানে কিছু পাণৰ আলতি আনি পেলাই ৰুই ল'লোঁ। পঢ়িলে সৰু সৰু খুঁটিত দি ল'লোঁ। এতিয়া সেই বাঁহতে পাণবিলাক দি লৈছোঁ। যিমান তাৰিখৰ পৰা লকডাউন হৈছিলে, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাইলৈকে প্ৰায় মই 13,000 মান টকা পাণ বেচিলোঁ লকডাউনৰ সময়খিনিত। 4 মাহত মই 13,000 টকা পাণ বিক্ৰী কৰিলোঁ। পাণ এতিয়াও 150 জোপা ওপৰ আছে। ডাঙৰ পানী মোৰ প্ৰায় 150 জোপা মানেই আছে। পাণৰ লগত মোৰ কিছু জালুক গছ আছে। পাণৰ লগতে জালুকৰো খেতি কৰিছে মহিলাগৰাকীয়ে। পাণৰ বাৰীখন আৰু অধিক বিস্তৃত কৰাৰ সপোন পুহি ৰাখিছে অঞ্জলিয়ে। অঞ্জলিৰ দৰে মহিলাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সপোন বাস্তৱত ৰূপায়িত কৰাত যথেষ্ট অৰিহণা যোগাইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা মাইনু বৰা, বাতৰি বিভাগ, DD অসম। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বৰপেটাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন।
বিহাৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শাসক আৰু বিৰোধী পক্ষৰ প্ৰচাৰ অভিযান তুংগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বৰ্তমানৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু জো বিডেন অসম মিজোৰাম সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহলৈ জৰুৰী পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী সোণোৱালৰ লাইলাপুৰত উপস্থিত ৰাজ্যৰ বনমন্ত্ৰী মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু দেশৰ কোভিড পৰিস্থিতি ক্ৰমাগতভাৱে উন্নত অসমত আৰোগ্যৰ হাৰ 95.50%। বাতৰিৰ পৰা বিদায় লোৱাৰ আগেয়ে এটা কথা মনত পেলাই দিছো কৰোনাক পৰাস্ত কৰিবলৈ সামাজিক দূৰত্ব বজাই ৰাখক সঘনাই হাত ধুই থাকক আৰু সঠিকভাৱে মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া Mask Up India. Mask Up India. সংবাদ লোহিত আজিলৈ ইমানেই কাইলৈ পুনৰ লগ পাম সন্ধিয়া 8:30 নমস্কাৰ শুভৰাত্ৰি